ইয়াৰ পিছতে আমি মঞ্চলৈ আদৰি আনিব বিচাৰিছোঁ ছাত্ৰ সমাজৰ নেতৃত্ব বহন কৰা সুবক্তা সুসংগঠক জাতীয় জীৱনৰ সমস্যাসমূহৰ লগত জড়িত যুক্তিবাদী ছাত্ৰ নেতা এয়া উৎপল শৰ্মা ডাঙৰীয়া। Hi everyone, welcome to my channel Northeast Camera. Today I am present in front of you by a new topic. So come with me and let's go. ছাত্ৰ সমাজৰ নেতৃত্ব বহন কৰা সুবক্তা সুসংগঠক জাতীয় জীৱনৰ সমস্যাসমূহৰ লগত জড়িত যুক্তিবাদী ছাত্ৰ নেতা এয়া উৎপল শৰ্মা ডাঙৰীয়াক আমি সাদৰ সম্ভাষণ জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰীযুত উৎপল শৰ্মা আজিৰ উদ্বোধনী সভাৰ নিৰ্দিষ্ট বক্তা। ইয়াৰ পিছতে আমি মঞ্চলৈ আদৰণি জনাইছোঁ অসমৰ জনপ্ৰিয় ছেটেলাইট চেনেল ND24ৰ মুখ্য সম্পাদক তথা আজিৰ গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰোঁতা শ্ৰীযুত ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াক, বিগত প্ৰায় 2 দশক ধৰি সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ অসমৰ জাতীয় সমস্যাসমূহ সমাধানৰ হকে কাম কৰি থকা শ্ৰীযুত ৰাজদীপ বাইলুং বৰুৱাক আমি সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। উদ্যোক্তাসকলক মঞ্চলৈ আদৰি আনিব বিচাৰিছোঁ আজিৰ প্ৰজ্ঞা বৰপেটা জিলাৰ সৌজন্যত আয়োজিত প্ৰদৰ্শনীৰ দাঁত উন্মোচক অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা শ্ৰীযুত প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াক। তেখেত এগৰাকী প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালক। ফাগুনী, সোণ মইনা, পিতা পুত্ৰ, হিয়া দিহানী আদি প্ৰায় 1.5 কোটিখনতকৈ অধিক চিনেমাত অভিনয় কৰা প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া এগৰাকী সু আবৃত্তিকাৰী হিচাপে প্ৰসিদ্ধি লাভ কৰা শইকীয়া ডাঙৰীয়াক আমি সম্ভাষণ জনাব বিচাৰিছোঁ। আজিৰ বৰপেটা জিলাৰ সৌজন্যত প্ৰজ্ঞাৰ দ্বাৰা আয়োজিত প্ৰদৰ্শনীৰ দ্বাৰ তেখেতে উন্মোচন কৰিছে। তেখেতক আমি সম্ভাষণ জনাইছোঁ। ইয়াৰ পিছতে আমি মঞ্চলৈ আদৰণি জনাইছোঁ আজিৰ আদৰণি শোভাযাত্ৰাৰ উদ্বোধক শ্ৰীযুত বিবেকাৰঞ্জন ৰায় চৌধুৰী ডাঙৰীয়াক। শ্ৰীযুত বিবেকাৰঞ্জন ৰায় চৌধুৰী ডাঙৰীয়া ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক, সু অভিনেতা,
শ্ৰীযুতা অঞ্জলি দাস চৌধুৰী পৌৰপতি হাউলি পৌৰসভা তেখেতকো আমি মঞ্চলৈ আদৰি আনিবলৈ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ ফণীন্দ্ৰ কুমাৰ বায়ন উপদেষ্টা হাউলি ৰাস মহোৎসৱ উদযাপন সমিতি তেখেতকো আমি মঞ্চলৈ আদৰণি জনাইছোঁ শ্ৰীযুত নৃপেন্দ্ৰ পূজাৰী ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক তেখেতকো আমি মঞ্চলৈ আদৰণি জনাইছোঁ ডক্টৰ ভগীৰথ নাথ হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ উপদেষ্টা শ্ৰীযুত ৰাঘৱ চন্দ্ৰ দাস তেখেতকো আমি মঞ্চলৈ উদ্যোক্তাসকলে তেখেতক আদৰি আনিব শ্ৰীযুত লক্ষীকান্ত দাস তেখেতকো আমি আদৰণি জনাইছোঁ আন দুগৰাকী উপদেষ্টা শ্ৰীযুত গৌতম দাস আৰু শ্ৰীযুত টিকেন্দ্ৰজিৎ দাস এই মুহূৰ্তত আমাৰ মাজত অনুপস্থিত ছাত্ৰ সমাজৰ নেতৃত্ব বহন কৰা সুবক্তা সুসংগঠক জাতীয় জীৱনৰ সমস্যাসমূহৰ লগত জড়িত যুক্তিবাদী ছাত্ৰ নেতা এয়া উৎপল শৰ্মা ডাঙৰীয়াক আমি সাদৰ সম্ভাষণ জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ শ্ৰীযুত উৎপল শৰ্মা আজিৰ উদ্বোধনী সভাৰ নিৰ্দিষ্ট বক্তা ইয়াৰ পিছতে আমি মঞ্চলৈ আদৰণি জনাইছোঁ অসমৰ জনপ্ৰিয় ছেটেলাইট চেনেল ND24ৰ মুখ্য সম্পাদক তথা আজিৰ গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰোঁতা শ্ৰীযুত ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াক বিগত প্ৰায় 2 দশক ধৰি সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ অসমৰ জাতীয় সমস্যাসমূহ সমাধানৰ হকে কাম কৰি থকা শ্ৰীযুত ৰাজদীপ বাইলুং বৰুৱাক আমি সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ উদ্যোক্তাসকলক ইয়াৰ পিছৰ কাৰ্যসূচী আগবঢ়াই নিব হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত হেমেন দাস ডাঙৰীয়া ধন্যবাদ মনোহৰী মহাপ্ৰভু শ্ৰীকৃষ্ণৰ আশীৰ্বাদ শিৰত লৈ আৰম্ভ কৰিব বিচাৰিছোঁ 97 সংখ্যক হাউলি ৰাস মহোৎসৱৰ উদ্বোধনী সভা সম্বৰ্ধনা অনুষ্ঠান আৰু স্মৃতিগ্ৰন্থ মুৰুলী উন্মোচন আজিৰ সভাৰ কাৰ্যসূচী আমাৰ ইতিমধ্যে নিৰ্ধাৰিত হৈছে আমি সেইমতে আগবাঢ়িম আৰু এই অনুষ্ঠান শেষত এই সভাৰ শেষত আকৌ আমাৰ দুটামান কাৰ্যসূচী থাকিব এয়া হ'ল সভাৰ লগতেই জড়িত এই সভাৰ লগতেই জড়িত যদিও সভা আনুষ্ঠানিকভাৱে শেষ হ'ব তথাপিতো সভা শেষ হোৱাৰ লগে লগে সভাৰ অংগ হিচাপে আমাৰ ইয়াত বৰপেটাৰ থলুৱা আতচবাজি প্ৰদৰ্শন হ'ব আৰু লগে লগে প্ৰদৰ্শন হ'ব কলকাতাৰ পৰা অহা এক বিশেষজ্ঞ কাৰিকৰী বিশেষজ্ঞৰ দলে প্ৰস্তুত কৰা এক বিশেষ ধৰণৰ আতচবাজি মই এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ আমাৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ পাঠকক অনুৰোধ জনাইছোঁ কল্যাণতা কাৰ্যসূচী সম্পাদিত কৰি আমি এইটো 17 নম্বৰ কাৰ্যসূচীত